নমস্কাৰ, আমি আলোচনা কৰি আছো এডিআৰই জিঅ'গ্ৰাফীৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু লগতে ইয়াৰ ছাপ্লিমেণ্টাৰী ফেক্টসমূহ। আজি ইয়াৰ 3 নম্বৰটি পাৰ্ট। আগৰ পাৰ্টকেইটা যদি চোৱা নাই তেন্তে আপোনালোকে আমাৰ চেনেলটোত যাব লাগিব। চেনেলটোত গৈ আপোনালোকে ইয়াত যোনটো প্লেলিষ্ট দিছিল, প্লেলিষ্টত যদি ক্লিক কৰে তেন্তে ইয়াত দেখিছে প্ৰথমতে এডিআৰই জিঅ'গ্ৰাফী PIQ চলভিং উইথ ছাপ্লিমেণ্টাৰী ফেক্টছ ইউজ মাষ্ট ন' লিখা আছে। তাত আপোনালোকে ভিউ ফুল প্লেলিষ্ট কৰিলে ইয়াত গোটেইকেইটা পাৰ্ট পাই যাব। ঠিক আছে, আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নেক্সট এতিয়া আমি কৰিব গৈ আছোঁ আজি আমাৰ 3 নম্বৰটি পাৰ্ট। ঠিক আছে, আৰু আমাৰ এই যদি PDF লাগে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে সহজে ল'ব পাৰিব। তো দেৰি নকৰি আৰম্ভ কৰোঁ, কিন্তু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি প্ৰথমটো কুৱেশ্যন হৈ গৈছে যে which of the following statement is incorrect? তলৰ কোনটো statement incorrect বুলি কৈছে। গতিকে প্ৰথম statement হৈ গৈছে লাক্ষাদ্বীপ is a union territory, অৰ্থাৎ লক্ষদ্বীপ ভাৰতৰ এখন কেন্দ্ৰশাসিত অঞ্চল বুলি কৈছে। ছেকেণ্ড হৈ গৈছে মালদ্বীপছ ভাৰতৰ এখন কেন্দ্ৰশাসিত অঞ্চল, অৰ্থাৎ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া। তাৰপিছত আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া, অৰ্থাৎ আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰশাসিত অঞ্চল। তাৰপিছত কৈছে পুডুচেৰী ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া। এতিয়া আমি জানিব লাগিব আমাৰ ইউনিয়ন টেৰিটৰী কোনখিনি, এইখিনি জানিলে আমি গম পাই যাম। গতিকে আমাৰ 8খন ইউনিয়ন টেৰিটৰী আছে। প্ৰথমখন হৈছে আন্দামান এণ্ড নিকোবৰ, দ্বিতীয়খন হৈছে চণ্ডীগড়, তাৰপিছত হৈ গৈছে আমাৰ দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দামান এণ্ড দিউ। ঠিক আছে, ইয়াত দামান এণ্ড দিউ দাদৰা এণ্ড নগৰ হাভেলী বুলি কয়। ঠিক আছে, যিহেতু দুখন মিলি কিনি হৈছে এখন ইউনিয়ন টেৰিটৰী। তাৰপিছত হৈ গৈছে দিল্লী, দিল্লীৰ পিছত হৈ গৈছে জম্মু এণ্ড কাশ্মীৰ, তাৰপিছত লাডাখ, তাৰপিছত হৈ গৈছে লক্ষদ্বীপ আৰু হৈ গৈছে পুডুচেৰী। গতিকে আমি গম পালোঁ 8খন আমাৰ ইউনিয়ন টেৰিটৰী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? মালদ্বীপছ হ'ব, কাৰণ মালদ্বীপছ এখন আমাৰ ইউনিয়ন টেৰিটৰী নহয়। ঠিক আছে, তাৰপিছত নেক্সট হৈ গ'ল যে দ্য ইকুৱেটৰ দ্য ট্ৰপিক অফ কেপ্ৰিকন এণ্ড দ্য ট্ৰপিক অফ কেঞ্চাৰ passes through which continent? গতিকে বিষুৱ ৰেখা, মকৰ ক্ৰান্তিৰ ৰেখা আৰু কৰ্কট ক্ৰান্তিৰ ৰেখা, এই তিনিটা ৰেখা আমাৰ কোনখন কণ্টিনেণ্টৰ মাজেৰে পাৰ হৈ গৈছে বুলি কৈছে। এতিয়া আমি জানিব লাগিব তিনিডাল কি হয়। এতিয়া আমাৰ যদি ইমাজিন এইখন আমাৰ পৃথিৱী হয়, এই পৃথিৱীখনক যদি আমি ভাগ কৰোঁ দুভাগ সমানকৈ, তেতিয়াহ'লে মাজত যোনডাল পৰে সেইটো হৈছে 0 ডিগ্ৰী লেটিটিউড। আৰু লেটিটিউড লংটিটিউড গম পাইছে আমাৰ এটা ইমেজিনেৰী লাইন হয়, থিয় থিয়কৈ থকাখিনিক কি বুলি কোৱা হয়? এইখিনি কোৱা হয় লংটিটিউড, আৰু যোনখিনি পেৰেলেলকৈ লাগে এইখিনিত কোৱা হয় লেটিটিউড। ঠিক আছে, যোনখিনি লংটিটিউড হয়, লংটিটিউডে কি কৰে ইডালে সিডালৰ লগত খুন্দা খায়গৈ। ঠিক আছে, কিন্তু এই যোনখিনি লেটিটিউড থাকে সেইখিনি পেৰেলেলকৈ থাকে। এতিয়া 0 ডিগ্ৰী যোনডাল হয়, 0 ডিগ্ৰী যোনডাল হয় সেইডাল হৈ গৈছে আমাৰ ইকুৱেটৰ, আৰু এডাল গৈছে 23.5 ডিগ্ৰী নৰ্থ লেটিটিউড। ঠিক আছে, নৰ্থ লেটিটিউডডাল হৈছে এইকেইডাল হৈছে ট্ৰপিক অফ কেঞ্চাৰ 23.5 ডিগ্ৰী, এইডাল হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰ। আৰু যোনডাল চাউথত আছে, চাউথত থকা 23.5 ডিগ্ৰী এডাল হৈ গৈছে, চাউথত থকাডাল হৈছে ট্ৰপিক অফ কেপ্ৰিকন। ঠিক আছে, কেপ্ৰিকন এইডাল হৈ গৈছে কেঞ্চাৰ। গতিকে এই তিনিডাল ৰেখা কোনডাল কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে বুলি কৈছে। এতিয়া আমি চাব লাগিব, ইয়াত দেখিছোঁ যে আমি এডাল ট্ৰপিক অফ কেঞ্চাৰ, যোনডাল নৰ্থত আছে, এডাল হৈছে ইকুৱেটৰ, আৰু এডাল হৈছে ট্ৰপিক অফ কেপ্ৰিকন। ঠিক আছে, গতিকে এই তিনিডাল ৰেখা এই আমাৰ আফ্ৰিকাৰ মাজেদিহে পাৰ হৈ গৈছে, আৰু বেলেগ কোনো দেশৰ মাজেৰে পাৰ হৈ যোৱা নাই একেলগতে তিনিডাল। এছিয়াৰ মাজেদি ট্ৰপিক অফ কেঞ্চাৰ গৈছে, ঠিক আছে, ইকুৱেটৰ গৈছে, কিন্তু কেপ্ৰিকনটো নাই। তো তেনেকৈ চাউথ আফ্ৰিকাৰ মাজেদি কেপ্ৰিকন গৈছে, ইকুৱেটৰ গৈছে, কিন্তু কি যোৱা নাই? কেঞ্চাৰ যোৱা নাই। তো তেনেদৰে অকল আফ্ৰিকাখনেই এনেকুৱা এখন মহাদেশ যাৰ মাজেৰে এই গোটেই তিনিডাল ৰেখা গৈছে। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হৈ যাব আফ্ৰিকা। এতিয়া আমি চাই লওঁ যে ইকুৱেটৰ, এই ইকুৱেটৰডাল কোন কোন কাণ্ট্ৰিৰ মাজেদি গৈছে। সেই কাণ্ট্ৰিকেইখন হৈছে ইকুৱেডৰ, কলম্বিয়া, ব্ৰাজিল, চাউ টমি এণ্ড প্ৰিন্সিপি, তাৰপিছত গেবন, ৰিপাব্লিক অফ কংগো, ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো, তাৰপিছত হৈছে ইউগাণ্ডা, কেনিয়া, সোমালিয়া, মালদ্বীপছ, ইণ্ডোনেছিয়া আৰু কিৰিবাটি। এইকেইটাৰ মাজেৰে এই ইকুৱেডৰডাল গৈছে। ঠিক আছে, এইটো কুৱেশ্যন আহি থাকে সেইকাৰণে কৈ দিছোঁ। তাৰপিছত নেক্সট কুৱেশ্যন হৈ গ'ল হুইচ অফ দ্য ফলোইং ইজ এন আইলেণ্ড ষ্টেট অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা? তলৰ কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য? গতিকে এই অপশ্যনকেইটাৰ ভিতৰত আমি চাব লাগিব মাডাগাস্কাৰ দিছে, কেনেৰি আইলেণ্ড দিছে, হাৱাই দিছে, গ্ৰীণলেণ্ড দিছে। গতিকে মাডাগাস্কাৰখন এখন ইণ্ডিপেণ্ডেণ্ট ষ্টেট হয়, এখন কাণ্ট্ৰি হয় ইণ্ডিপেণ্ডেণ্ট।
ঠিক আছে, অফিচিয়েলি ৰিপাব্লিক অফ মাডাগাস্কাৰ বুলি কোৱা হয় আৰু ইট ডাজ নট বিলং টু এনি আদাৰ নেশ্যনছ। কোনো মানে ইণ্ডিপেণ্ডেণ্ট ষ্টেট হয়, ঠিক আছে, ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয়। এতিয়া কেনেৰি আইলেণ্ড এইখন স্পেইনৰ আণ্ডাৰত থাকে আৰু হাৱাই আইলেণ্ড হৈছে আমেৰিকাৰ আণ্ডাৰত আছে, ঠিক আছে। এইখন ইট ইজ দ্য ফুল্লি ইনকৰ্পৰেটেড এজ দ্য 50th অফ দ্য ইউনাইটেড ষ্টেটছ। তাৰপিছত দেখিছে গ্ৰীণলেণ্ডখন কাৰ আণ্ডাৰত আহে? ডেনমাৰ্কৰ আণ্ডাৰত আহে। গতিকে উত্তৰটো কি হ'ব? এখন দেখিছে হাৱাই আইলেণ্ড, এইখিনি ইউ এছৰ আণ্ডাৰত আহি যায়। গতিকে ইউ এছৰ অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য হৈছে গোটেইখনৰ ভিতৰত হাৱাই আইলেণ্ড। এতিয়া কুৱেশ্যন নম্বৰ 15, the sudden burst into the open of hot water and vapor from deep underground is termed as, ভূগৰ্ভৰ গভীৰৰ পৰা গৰম পানী আৰু বাষ্পৰ হঠাতে বাহিৰলৈ ওলাই অহাটোক কি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিছে, গিজাৰ, ভলকেনো, টৰ্নেডো আৰু চুনামি। গতিকে আমি জানিব লাগিব কোনকেইটা কি হয়। এতিয়া গিজাৰটো হৈ গ'ল কি? গিজাৰ ইজ এ ৰেয়াৰ কাইণ্ড অফ নেচাৰেল হট স্প্ৰিং ডেট ইজ আণ্ডাৰ প্ৰেছাৰ এণ্ড পিৰিয়ডিকেলি ইৰাপছ। গতিকে এইখিনি গিজাৰ, ইয়াৰ তলত মানে আণ্ডাৰ প্ৰেছাৰ হৈ থাকে, ঠিক আছে, গৰম আণ্ডাৰ প্ৰেছাৰ থাকে আৰু সেইখিনি মাজে মাজে বাহিৰলৈ ওলাই আহে, মানে এনেকৈ ব্ৰাষ্ট হৈ ওলাই আহে মানে, ঠিক আছে। আৰু এইখিনিয়ে হৈছে কি? গিজাৰ। গতিকে আমি গম পালোঁ চেণ্ডিং এণ্ড পাৱাৰফুল জেটছ অফ বইলিং ৱাটাৰ এণ্ড ষ্ট্ৰীম ইন টু দ্য এয়াৰ। গতিকে এই যেতিয়া গিজাৰখিনি ওলাই আহে তেতিয়া মানে কি হয়? বইলিং ৱাটাৰ বাহিৰলৈ ওলাই আহে আৰু জলীয় বাষ্প যাক কোৱা হয় কি বুলি কোৱা হয়? ভাপখিনি, জলীয় বাষ্প নহৈছিলে ভাপখিনি ওলাই আহে মানে। তো সেইটোৱে হৈছে গিজাৰ। গতিকে ইয়াৰ আনচাৰটো আমি পাই গ'লোঁ প্ৰথমতে যে সেইটো হৈছে গিজাৰ। আৰু বাকী আগ্নেয়গিৰিখিনি আমি চাই লৈ দেখিছে তলত এনেকৈ মেগমাখিনি থাকে, মেগমাখিনি ব্ৰাষ্ট হৈ ওলাই আহে, ঠিক আছে। তাৰপিছত আৰু চুনামিটো গম পাইছে, সাগৰ তলত যেতিয়া কেতিয়াবা কি হয়? ভলকেনিক ইৰাপশ্যন হয়, আৰ্থকুৱেক হয়, নহ'লে লেণ্ডশ্লাইডছ হয়, তাৰ ফলত মানে কি হয়? এনেকৈ পানী ৱেভ বনি লাষ্টত মানে এই যোনখিনি উপকূলীয় অঞ্চল থাকে সেইখিনি মানে ধ্বংস কৰে সেইখিনি, ঠিক আছে। সেইটো চুনামি। আৰু টৰ্নেডো গম পাইছে, টৰ্নেডো কি হয়? টৰ্নেডো এটা অতি ধ্বংসকাৰী আৰু তীব্ৰ বেগী ঘূৰ্ণী বতাহ হয়, এইখিনি টৰ্নেডো, যি দেখিবলৈ চুপীয়া আকাৰ, চুঙা আকাৰ দৰে, হয় নাই? এই তলৰ পৰা ওপৰলৈ এনেকৈ থাকে যে ডাঙৰ হৈ থাকে, তো এইটো চুঙা আকাৰৰ দৰে হয়, চুপি আকাৰৰ দৰে আৰু ডাৱৰ দৰে। ইয়াৰ মাজত একদম পূৰা বিজুলী ঢেৰেকনি হয় আৰু আকাশৰ পৰা মাটিলৈ নামি অহা নিচিনা দেখিবলৈ লাগে মানে, ঠিক আছে। এইটোৱে হৈছে টৰ্নেডো। গতিকে আমি গম পালোঁ গোটেইখিনি। আমি বস্তুটো বুজি পাব লাগে, ঠিক আছে। ডেফিনেশ্যন মুখস্থ কৰিব নালাগে, আচলতে বুজি পাব লাগে। এনেকৈ সহজ ভাষাত ক'লে আপোনালোকে বুজি পাব আৰু পৰীক্ষাত আপোনালোকে এটা আইডিয়া লগাই কৰিব পাৰিব মানে কোনটো কি বস্তু আছিলে। তো সেইটোৱে এতিয়া গম পালোঁ যে ইয়াৰ শুদ্ধ উত্তৰটো হৈ গৈছে গিজাৰ, আৰু আমি বাকীখিনিৰ ডেফিনেশ্যনছখিনি চাই ল'লোঁ, আমি মিনিংখিনি কি হয়। তাৰপিছত হৈ গ'ল হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ নট হেভ এ চিচৰ। গতিকে এইটো শেষৰটো প্ৰশ্ন। এই গোটেই 4খন কাণ্ট্ৰি দিয়া আছে, 4খন কাণ্ট্ৰিৰ ভিতৰত কোনখন দেশৰ সাগৰৰ পাৰ নাই, অৰ্থাৎ মানে সাগৰৰ লগত মানে ইয়াৰ যোনটো বাউণ্ডেৰীটো নাই বুলি কৈছে, ঠিক আছে। গতিকে চাইনা, আফগানিস্তান, ম্যানমাৰ, ইৰাণ 4খন দিছে। আমি গোটেইখন চাই লওঁ। তো চাইনা এখন এইখন দেখিছে, এখন চাইনাখন এইখন, এই পাৰ্টখিনি কি হৈছে? চাইনা চিৰ লগত মিলি আছে, ঠিক আছে। চাউথ চাইনা চি আছে, ইষ্ট চাইনা চি আছে, গোটেই মিলি আছে। গতিকে এইখিনি আছে সাগৰৰ পাৰ। আৰু যদি ইৰাণখন চাওঁ, ইৰাণখনতো আছে, হয় নাই? এইখিনি যোনখিনি পাৰ্চিয়ান গাল্ফ আছে এইখিনি আছে, পাৰ্টখিনি সাগৰৰ লগত, মানে পানীৰ লগত সাগৰৰ লগত মানে কি হৈ আছে? টাচ হৈ আছে। তাৰপিছত আমি যদি ম্যানমাৰখন চাওঁ, ম্যানমাৰখনতো দেখিছে বে অফ বেংগল লগততো আছেই ইয়াৰ বাউণ্ডেৰীটো। কিন্তু আমি যদি আফগানিস্তান চাওঁ, আফগানিস্তানখন তলৰফালে আছে পাকিস্তান, এইফালে আছে ইৰাণ, ওপৰফালে আছে তুৰ্কমেনিস্তান, এইফালে আছে উজবেকিস্তান, এইফালে আছে তাজিকিস্তান, ঠিক আছে। গতিকে আফগানিস্তান এখন এনেকুৱা এখন কাণ্ট্ৰি যোনখন লেণ্ডলক কাণ্ট্ৰি হয়। গতিকে ইয়াৰ আনচাৰটো কি হৈ যাব? আমি গম পাই গ'লোঁ আফগানিস্তান, যাৰ লগত কোনো ধৰণৰ মানে কি চিচৰ নাই, যাৰ কোনো চিচৰ নাই, সাগৰৰ লগত ইয়াৰ মানে বাউণ্ডেৰীটো নাই। গতিকে এইকেইটা আমি কৰিলোঁ আজি আমাৰ 5টা আকৌ থাৰ্ড পাৰ্টিত। গতিকে নেক্সট পাৰ্টি চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই ল'ব, ঠিক আছে। তো এনেকৈয়ে ছাপোৰ্ট কৰি যাব। আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু ইয়াৰ যদি PDF খিনি লাগে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটোৰ পৰা ল'ব পাৰিব, ঠিক আছে। তলত ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা আপোনালোকে ডাইৰেক্ট ল'ব পাৰিব। ধন্যবাদ।